Good morning everyone. আমাৰ আজি দুপৰীয়া খানা ঔটেঙা কচু আলু। এটা মই ঔটেঙা কচু আলুটো বইল কৰি ল'লোঁ কুকাৰত আৰু লগতে আদা ৰচুন পিচি থৈ দিছোঁ আৰু পিঁয়াজ জলকীয়া কাটি ৰেডি কৰি থৈ দিছোঁ। এটা বনাবৰ কাৰণে ৰেডি আৰু দুপৰীয়া খানা। এয়ে মই দালিটো আগতে বহাই ল'লোঁ। এটা হুইচেল মাৰিব দালি কুকাৰত দিছোঁ। এতিয়া মই ভাতৰ পানী বহালোঁ। চাউল দিলোঁ মই এতিয়া ভাত বনাবৰ কাৰণে। দালি চেম্বাৰ মৰাৰ কাৰণে তেল দিলোঁ মই গৰম তেলত আদা ৰচুনো দি ল'লোঁ, জলকীয়া পিঁয়াজো দিলোঁ, পুৰা দি ল'লোঁ আগতে। মই অলপমান দালি চেম্বাৰ মাৰি দিলোঁ। চব্জি বনাবৰ কাৰণে তেল গৰম হৈ গ'ল। এতিয়া পিঁয়াজ দি ল'লোঁ আগতে। পিঁয়াজটো আগতে ভাজি ল'ম। আদা ৰচুন জলকীয়া ভাজি ল'ম। লগতে ৰংগুড়াও দি ল'লোঁ, জিৰা গুড়াও দি ল'লোঁ, চিলিও দিলোঁ অলপ ভাজা। মোৰ চব্জি প্ৰায় হৈছে। আজি চব্জিটো হ'ল কচু ঔটেঙা আলু। ধুনীয়াকৈ ৰেচিপি বনাইছোঁ আৰু ধুনীয়াকৈ বনাইছে। এই হৈছে মোৰ চব্জি, বৰ বঢ়িয়াকৈ বনাইছে। কিন্তু খাই টেষ্ট লাগিব আজি চব্জি হৈছে মোৰ চব্জি বনোৱা।